Hello guys, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল। অসমৰ বিহু জাতীয় উৎসৱ বিহু যাক অসমীয়াই খুব আদৰেৰে খুব মৰমে পালন কৰা হয়। গাঁৱে ভূঞে বহাগী উৎসৱ, বহাগী বিদায়, মুকলি বিহু বিভিন্ন ধৰণৰ বিহু পাতি তাত বিহু গোৱা হয়, গান মাত কৰা হয়, নাচ বাগ কৰা হয়। ঠিক এই বিহুক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল। তেওঁ কৈছিল যে অসমৰ বিহু ৰঙালী বিহু হিচাপে বহাগ মাহৰ ভিতৰতে শেষ কৰিব লাগে। বহাগী উৎসৱে হওক বা বহাগী বিদায় হওক, আমি বহাগ মাহৰ ভিতৰতে শেষ কৰিব লাগে, যাতে এই বহাগী বিদায় বা বহাগ উৎসৱে যায় জেঠ মাহত কৰিব নালাগে বা জেঠ মাহক লৈ যাব নালাগে। মুখ্যমন্ত্ৰীৰ কথাত বা মুখ্যমন্ত্ৰীৰ মতে সুৰ মিলাই বিজেপি বিধায়ক প্ৰশান্ত ফুকনে মন্তব্য কৰিছিল বা তেওঁ জুবিন গাৰ্গক কৈছিল, জুবিন গাৰ্গ কোন? তেওঁৰ কথা মতে দেশ নচলে। তেওঁ কেইটামান গানহে গাব জানে, তেওঁ মিটিঙত ভাষণ দিব নাজানে। তেওঁ কেইটামান গান গালে তেওঁ ডাঙৰ মানুহ হৈ গল নেকি? ঠিক তেনেকৈ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে মন্তব্য দিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ এই মন্তব্যত অসমৰ গায়ক বা যাক আমি হাৰ্টথ্ৰব বুলি কোৱা হয়, এই জুবিন গাৰ্গে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কি মন্তব্য দিলে, এই তেওঁৰ মন্তব্য আৰু প্ৰশান্ত ফুকনৰ মন্তব্য দুইটাকে মই লৈ আহিছো, আপোনালোকে ভিডিঅ শেষলৈকে চাওক। আহক তেন্তে আমি দুইটা মন্তব্য চাওঁ। জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? আমাৰ যে লিভাৰটো কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোৱে ভাল গাব পাৰে, বক্তব্যটো ভালকে দিব নোৱাৰে। জুবিন গাৰ্গক কৈছো ভাল গান গাব পাৰে, কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? তুমি কোন ক'বলৈ বিহু কেইটামান? এইটো ৰাইজে পাতে বিহু, ৰাইজে পাতিব। মন গ'লে এমাহ পাতিব, মন গ'লে দুমাহ পাতিব, মন গ'লে এদিন পাতিব, তেওঁলোকৰ ওপৰত কথা। ইয়াত কাৰো বাধ্যবাধকতা নাই। জুবিনৰ বুলি কেলে হ'ব? Who the hell you are? তুমি কোন ক'বলৈ বিহু কেইটামান? এইটো ৰাইজে পাতে বিহু, ৰাইজে পাতিব। মন গ'লে এমাহ পাতিব, মন গ'লে দুমাহ পাতিব, মন গ'লে এদিন পাতিব, তেওঁলোকৰ ওপৰত কথা। ইয়াত কাৰো বাধ্যবাধকতা নাই। এই বিহু কেইদিন হ'ব সেইটো মন্ত্ৰী এম এল এ ক'ব নালাগে। তেওঁলোকৰ কাম দেশৰ উন্নয়ন, দেশৰ উন্নতি, দেশৰ কাম সেইবিলাক কৰক। সাংস্কৃতিক জগত চাবলৈ মই আছোঁ, একো নাই। মই মোৰ কাৰণে কোৱা নাই, মোৰ বিহু কৰিবলৈ মন নাই, মই এৰিম অহা বছৰৰ পৰা। এনেও বিহু চিহু কমাই দিম, চিলেক্টেড প্ৰগ্ৰেম কৰিম, কিন্তু আমাৰ বাকী আৰ্টিষ্টখিনি তেওঁলোকৰ কাৰণে কৈছোঁ।